বন্ধুসকল, আপুনি যদি 10th বা 12 পাছ আৰু এটা গভৰ্ণমেণ্ট ডিফেন্স জব বিচাৰি আছে, তেন্তে এই খবৰটো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। কাৰণ ইণ্ডিয়ান নেভিয়ে নতুনকৈ অগ্নিবীৰ SR আৰু MR পোষ্টৰ বাবে ৰিক্ৰুটমেণ্ট ঘোষণা কৰিছে। এই জবটোত মেল আৰু ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰিব আৰু চেলাৰী খুবেই ভাল, গতিকে ভিডিঅ'টো স্কিপ নকৰিব। অৰ্গেনাইজেশ্যনৰ নাম হ'ল ইণ্ডিয়ান নেভি হয়। পোষ্ট নেম আপোনালোকৰ অগ্নিবীৰ SR আৰু অগ্নিবীৰ MR ৰ কাৰণে হয়। জব টাইপ আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু এপ্লিকেশ্যন মোড অনলাইন হ'ব। পোষ্ট ডিটেইলছ হ'ল আপোনাৰ অগ্নিবীৰ SR ৰ কাৰণে আপোনালোকে এইখিনি কাম কৰিব লাগিব আৰু অগ্নিবীৰ MR ৰ কাৰণে আপোনালোকে এইখিনি কাম কৰিব লাগিব। কোৱালিফিকেশ্যন হ'ল আপোনালোকে অগ্নিবীৰ SR ৰ কাৰণে 12 পাছ হ'ব লাগিব, ফিজিক্স, মেথছ আৰু এটলিষ্ট 50% মাৰ্ক হ'ব লাগিব। অগ্নিবীৰ MR ৰ কাৰণে আপোনালোকে 10 পাছ কৰা হ'লেই হ'ব, 50% মাৰ্ক লাগিব। এজ লিমিট আপোনালোকৰ 17.5 ইয়াৰ্ছৰ পৰা 21 বছৰ হ'ব লাগিব। এক্সেক্ট বাৰ্থ ডেট আপোনালোকৰ ডিপেণ্ড হ'ব ৰিকুৱাৰমেণ্ট বেটছৰ নামত। অগ্নিবীৰ MR আৰু SR ৰ কাৰণে আপোনালোকৰ ফিজ হ'ব 550 টকা হ'ব আৰু লগত GST থাকিব। আপোনালোকক মই চেলাৰী ডিটেইলছ কৈ দিছোঁ। প্ৰথম বছৰত আপোনালোকে 30,000 পাব, ছেকেণ্ড বছৰত আপোনালোকে 33,000 পাব, 3 বছৰত আপোনালোকে 34,500 পাব আৰু চতুৰ্থ বছৰত আপোনালোকে 40,000 টকা পাব। ৰিটায়াৰমেণ্টৰ সময়ত আপোনালোকে সেৱা নিধি হিচাপত এটা গভৰ্ণমেণ্ট ৰুলৰ হিচাপত যিটো পেকেজ থাকে সেই পেকেজটো পাব। আপোনালোকক মই এটা চিলেকশ্যন প্ৰচেছৰ কথা ক'ম। ষ্টেজ 1ত আপোনালোকৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব। এক্সাম পেটাৰ্ণ SR, SSR ৰ কাৰণে যেনেকৈ 12 পাছৰ কাৰণে হয়। মেথামেটিক্স আপোনালোকৰ 25 মাৰ্কৰ আহিব, ছায়েন্স, ইংলিছ আৰু জেনেৰেল এৱেৰনেছ চব মিলাই 25 মাৰ্কৰ আহিব আৰু কুৱেশ্যন 25টা হ'ব আৰু এক্সাম কুৱেশ্যন আপোনাৰ 100টা হ'ব, মাৰ্ক 100টা হ'ব আৰু এক্সাম ডিউৰেশ্যন আপোনালোকৰ 1 ঘণ্টা হ'ব। মাৰ্কৰ কাৰণে এক্সাম পেটাৰ্ণ হ'ল আপোনালোকে 25 কুৱেশ্যন আহিব, ছায়েন্স আৰু মেথছৰ পৰা আদি কৰি জেনেৰেল এৱেৰনেছলৈ। কুৱেশ্যন আপোনালোকৰ 50টা হ'ব আৰু এক্সাম ডিউৰেশ্যন আপোনালোকৰ 30 মিনিট হ'ব। ছেকেণ্ড ষ্টেজটো হ'ল আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্ট হয়। মেল কেণ্ডিডেটৰ কাৰণে হ'ল আপোনালোক 1.6 কিলোমিটাৰ দৌৰিব লাগিব 6 মিনিট 30 ছেকেণ্ডত আৰু আপোনালোকে উঠক বেঠক কৰিব লাগিব 20 বাৰ। আপোনালোকে পুছ-আপ মাৰিব লাগিব 12 বাৰ। ফৰ ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকে 1.6 কিলোমিটাৰ দৌৰিব লাগিব 8 মিনিটৰ কাৰণে আৰু স্কোৱাটছ আপোনালোকে 15 বাৰ মাৰিব লাগিব আৰু বেণ্ট নিক ছেটআপৰ কাৰণে আপোনালোকে 10 বাৰ মাৰিব লাগিব। ষ্টেজ 3 আপোনালোকৰ মেডিকেল ফিটনেছৰ কাৰণে হয়। আপোনালোকৰ মেলৰ কাৰণে হাইট মিনিমাম 157 চেণ্টিমিটাৰ হয়, ফিমেলৰ কাৰণে 152 হয় আৰু ভিজন উইদাউট গ্লাছ মানে 6/12 আৰু 6/12 হ'ব লাগিব। ভিজন উইথ গ্লাছ মানে 6/6 হ'ব লাগিব। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব, য'ত নেকি মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। তাত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি কিনে আপলোড কৰিব লাগিব ডকুমেণ্টছ আৰু এপ্লিকেশ্যন ফিজ দি কিনে এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।